নমস্কাৰ সকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু আজিৰ দিনটোতে মেট্ৰিকৰ ফলাফল প্ৰকাশ পালে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকৰ পৰীক্ষা দিছিলে আৰু সেইসকলৰ ৰিজাল্ট আজি প্ৰকাশ পাইছে ৰিজাল্ট কেনেকুৱা হ'ল তোমালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা যিসকলৰ ভাল হৈছে সেইসকলক কংগ্ৰেচুলেশ্যন আৰু যিসকল বেয়া হৈছে তোমালোকে মন বেয়া কৰিব নালাগে তোমালোকৰ কাৰণে নতুন পদক্ষেপ আছে পাছ কৰাই দিয়াৰ চ' তোমালোকৰ সেইটো মন বেয়া কৰিব নালাগে আৰু যিসকল ছাত্ৰ ছাত্ৰী এইচএছৰ ছাত্ৰ ছাত্ৰী হয় সেইসকলৰ ৰিজাল্ট কেতিয়া প্ৰকাশ পাব আৰু আজিৰ দিনটোত মেট্ৰিকৰ ফলাফল পোৱাৰ পিছতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিছে যে এইচএছৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব চ' এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব এইটো মাহৰ শেষ সপ্তাহত 28, 29, 30 তাৰিখৰ ভিতৰতে ফলাফল প্ৰকাশ পাব পাৰে নহ'লে যদি বা টেকনিকেল ইছ্যুৰ কাৰণে বা ফলাফলৰ কিবা প্ৰব্লেমৰ কাৰণে 1 বা 2 তাৰিখ মে মাহৰ 1 বা 2 তাৰিখৰ ফলাফল প্ৰকাশ পাই যাব এইচএছৰ চ' যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ চেনেলটোত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো তোমালোকৰ শিক্ষা ৰিলেটেড ভিডিঅ'সমূহ দি থকা হয়।